প্ৰাণৰ শিল্পীগৰাকী আঁতৰি যোৱা ইতিমধ্যে এমাহ পাৰ হৈ গ'ল। তেওঁৰ বিয়োগ ঘটিলেই তেওঁক আমি ন্যায় দিয়াৰ পৰা ইতিমধ্যে বঞ্চিত হলো। কিন্তু তেওঁৰ বাবে দাবী কৰা এই ন্যায় আচলতে তেওঁ ঢুকাই গ'ল এই জীয়া সত্যটোক উপলব্ধি কৰিও লাখ লাখ অনুৰাগী যে প্ৰতিদিনে মৰি মৰি জীয়াই আছে এই সকলৰ কাৰণেও সেই ন্যায়। আৰু সেইকাৰণে আমি কৈ আছো যে প্ৰাণৰ শিল্পীগৰাকীক জুবিন গাৰ্গক ন্যায় দিব লাগিব। আৰু ন্যায় মানে কি? এটা ক্ষিপ্ৰ পানী নসৰকা তদন্ত হ'ব লাগিব। এই তদন্তৰ অন্তত এনে এখন চাৰ্জশ্বিট সাক্ষ্য প্ৰমাণেৰে সৈতে কটকটীয়াকৈ প্ৰস্তুত কৰিব লাগিব যাতে আইনৰ সুৰুঙাৰে দোষী সাৰি যোৱাৰ কোনো সুযোগ নাথাকে। আৰু যেতিয়া এই অভিযুক্তসকলে তেওঁলোক দোষী সাব্যস্ত হ'ব আৰু কঠোৰ দৃষ্টান্তমূলক শাস্তি লাভ কৰিব তেতিয়াহে আমি আশ্বস্ত হ'ব পাৰিম যে প্ৰাণৰ শিল্পী জুবিন গাৰ্গে ন্যায় পালে। আৰু যেতিয়ালৈকে ন্যায় নাপাব তেতিয়ালৈকে সংগ্ৰাম অব্যাহত থাকিব। জুবিন গাৰ্গৰ মৃত্যুৰ পাছত জুবিন গাৰ্গৰ সৃষ্টি, তেখেতৰ চিন্তা, তেখেতৰ আদৰ্শক আগবঢ়াই লৈ যোৱাৰ এখন সংগ্ৰাম, সেই সংগ্ৰাম দীৰ্ঘম্যাদী হ'ব। সেই সংগ্ৰাম সকলোৱে আগবঢ়াই লৈ যাব লাগিব। কিন্তু আন এখন সংগ্ৰাম জুবিন গাৰ্গৰ মৃত্যুৰ যি অস্বাভাৱিকতা, জুবিন গাৰ্গৰ মৃত্যুক লৈ যিবোৰ প্ৰশ্ন উত্থাপিত হৈছে প্ৰতিটো প্ৰশ্নৰ উত্তৰ লাগিব। অসমৰ ৰাইজে জানিব লাগিব কি পৰিস্থিতিত কাৰ গাফিলতিৰ কাৰণে কি ধৰণে জুবিন গাৰ্গৰ মৃত্যু হ'ল আৰু যিসকলৰ গাফিলতিৰ কাৰণে মৃত্যু হ'ল এই শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাৰ দৰে ব্যক্তিসকল তেওঁলোকে কঠোৰ দৃষ্টান্তমূলক শাস্তি পাব লাগিব। যেতিয়ালৈকে নেপায় আমাৰ এই আন্দোলন অব্যাহত থাকিব। যোৱা 12 অক্টোবৰ তাৰিখতে আমি ধাৰাবাহিক আন্দোলন ঘোষণা কৰিছিলো। জিলাই জিলাই অৱস্থান ধৰ্মঘট হৈছে। তেখেতৰ মৃত্যুৰ দিনটোত 19 অক্টোবৰ তাৰিখে প্ৰতিখন আঞ্চলিকে ৰাজহুৱা স্থানত বন্তি প্ৰজ্বলন কৰি তেখেতলৈ শ্ৰদ্ধা নিবেদিছে আৰু পুনৰ সংকল্প লৈছে যে জুবিন গাৰ্গে ন্যায় নোপোৱালৈকে আন্দোলন অব্যাহত থাকিব। আজিও সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত অসমৰ প্ৰতিখন জিলা সদৰত হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীৰ ৰাইজ সমবেত হৈ ওলাই আহিছে, ন্যায় সমদল কৰিছে। এটাই দাবী, প্ৰাণৰ শিল্পী জুবিন গাৰ্গে ন্যায় পাব লাগিব আৰু দোষীসকলে কঠোৰ দৃষ্টান্তমূলক শাস্তি পাব লাগিব। কেন্দ্ৰত বিজেপি চৰকাৰ, ৰাজ্যত বিজেপি চৰকাৰ, এতিয়া বিজেপি চৰকাৰে নিজেই তেওঁলোকে আমি অনুৰাগী বুলি তেওঁলোকে আচলতে হাস্যকৰ। তেওঁলোকে কৈ থাকে ডাবল ইঞ্জিন চৰকাৰ, দিল্লীত বিজেপিৰ চৰকাৰ, ৰাজ্যত বিজেপিৰ চৰকাৰ, বিজেপিৰ শাসন চলি আছে। তাৰ পাছত শাসনাধিষ্ঠ দলটো আকৌ ন্যায় বিচাৰি ৰাজপথত আন্দোলন কৰিবলৈ নামিছে। দুটা প্ৰশ্নৰ তেওঁলোকে উত্তৰ দিয়া ভাল। কাৰ বিৰুদ্ধে তেওঁলোকে আন্দোলন কৰিছে আৰু কাৰ পৰা আচলতে ন্যায় বিচাৰিছে? এটা নেৰেটিভ সৃষ্টি কৰিবলৈ চেষ্টা কৰা হৈছে ন্যায়পালিকাই ন্যায় দিব। আমি কি অবুধ শিশু নেকি? সমগ্ৰ অসমৰ মানুহে জানে, বিশ্বৰ মানুহে জানে ন্যায়পালিকাই ন্যায় দিব লাগিব। কিন্তু ন্যায়পালিকাই কেতিয়া ন্যায় দিব পাৰিব? যেতিয়া SITয়ে সাক্ষ্য প্ৰমাণেৰে সৈতে কটকটীয়া এখন চাৰ্জশ্বিট তাত দাখিল কৰিব। সেই কামটো কোনে কৰিব লাগিব? SITয়ে কৰিব লাগিব। SITক আইনগতভাৱে কাৰ অধীনত আছে? গৃহমন্ত্ৰীৰ অধীনত আছে। গতিকে হস্তক্ষেপ নকৰাকৈ বিধিসন্মতভাৱে SITক সেই কৰ্তৃত্ব প্ৰদান কৰিব লাগিব যাতে তদন্ত ক্ষিপ্ৰ হয়, যাতে তদন্ত নিৰপেক্ষ হয়, যাতে তদন্ত পানী নসৰকা হয়। যেতিয়া পানী নসৰকা তদন্তৰ অন্তত এখন চাৰ্জশ্বিট দাখিল কৰিবলৈ সক্ষম হ'ব, যিখন চাৰ্জশ্বিট সাক্ষ্য প্ৰমাণেৰে সৈতে কটকটীয়া হ'ব, তেতিয়াহে ন্যায়পালিকাই ন্যায় দিব পাৰিব। এনেই এটা কথা তেওঁলোকে পুনৰ প্ৰমাণ কৰিলে। হিমন্ত বিশ্ব শৰ্মাই কৈ থাকেতো অসমত আন্দোলন নাই, আৰু আছুৱে কৈ থাকো যে আন্দোলন নকৰাকে অসমে একো নাপাওঁ। এতিয়া শাসকীয় দলটোৰ ৰাজপথত জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত আন্দোলন কৰিবলৈ নামি এই কথাটো প্ৰমাণ কৰি দিলে যে অসমত সঁচা অৰ্থত আন্দোলন নহ'লে ন্যায় পোৱা নাযায়, আন্দোলন নহ'লে একো পোৱা নাযায়। তেওঁলোকে কাৰ বিৰুদ্ধে আন্দোলন কৰিছে আৰু কিয় আন্দোলন কৰিছে এই প্ৰশ্ন দুটাৰ উত্তৰ দিব লাগিব। একে সময়তে আৰু এটা কথা স্পষ্ট কৰিব বিচাৰিছো, এই যে আচল অনুৰাগী নকল অনুৰাগীৰ এটা ধাৰণা সৃষ্টি কৰিব বিচৰা হৈছে। আচল অনুৰাগী নকল অনুৰাগীৰ এনে ধাৰণাই ছাত্ৰ সন্থাক স্পৰ্শই নকৰে। এইবোৰ কথাৰ আচলতে চৰ্চা কৰাটোৱে এইখিনি সময়ত অপ্ৰয়োজন। কিন্তু এটা কথা স্পষ্ট, জুবিন গাৰ্গক ভাল পাবৰ কাৰণে শাসক দল বা বিৰোধী দলৰ কোনো ৰাজনৈতিক আদৰ্শৰে সৈতে দীক্ষিত হ'বৰ কাৰণে প্ৰয়োজন নাই। জুবিন গাৰ্গক ভাল পাবৰ কাৰণে কোনো বিশেষ ধৰ্ম, কোনো বিশেষ সম্প্ৰদায়ৰ হ'বৰ কাৰণে প্ৰয়োজন নাই। যি ধৰণেৰে বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা বা ভূপেন হাজৰিকাক ভাল পাবৰ কাৰণে কোনো ধৰ্ম, সম্প্ৰদায়, ৰাজনৈতিক আদৰ্শৰ ব্যক্তি হ'বৰ কাৰণে, আদৰ্শৰে দীক্ষিত হ'বৰ কাৰণে প্ৰয়োজন নাই। জুবিন গাৰ্গকো সেই ধৰণেৰে সকলো দল, সংগঠন, জাতি, ধৰ্ম, ৰাজনৈতিক আদৰ্শৰ ঊৰ্ধত থাকি অসমৰ মানুহে নিজৰ অন্তৰত স্থান দিছে। আৰু প্ৰাণৰ শিল্পীগৰাকীয়ে ন্যায়ৰ দাবীত যি স্বতঃস্ফূৰ্ত আন্দোলন চলি আছে, শিল্পীগৰাকীয়ে ন্যায় নোপোৱালৈকে এই আন্দোলন অব্যাহত থাকিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।